ইটা উৎপাদনৰ নামত বন সম্পদৰ নিধনযোগ্য। চাপৰত নিউ নয়ন ইটা ভাটাত চোৰাং শাল কাঠৰ কুণ্ডা উদ্ধাৰ। ইটা ভাটাৰ নামত চলি আছিল চোৰাং শাল কাঠৰ বেহা। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে। বন বিভাগে অভিযান চলাই বহু পৰিমাণৰ কাঠ জব্দ কৰে। চাপৰৰ নতুন হাতীপোতাৰ নিউ নয়ন ইটা ভাটাত চলিছে কি? ইটা ভাটাৰ নামত চলিছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। অভিযোগ মতে নিউ নয়ন ইটা ভাটাত বহু দিনৰ পৰা চলি আছিল মূল্যৱান শাল গছৰ ৰমৰমীয়া বেহা। ইটা ভাটাত জুই লগোৱাৰ গইনালৈ শালকুছা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ চৰুৱাবাখৰা, চিৰাকুটা, চৰুৱাবাখৰা জংগল ব্লক আদি অঞ্চলৰ পাহাৰৰ পৰা সৰু সৰু শাল গছ কাটি তহিলং কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আজি স্থানীয় ৰাইজে শাল গছৰ বহু পৰিমাণৰ কুণ্ডা ইটা ভাটাৰ ডগত প্ৰত্যক্ষ কৰি শালকুছা আঞ্চলিক বন বিভাগত খবৰ দিয়ে। বন বিভাগৰ কৰ্মচাৰী আহি প্ৰায় 4 ট্ৰেক্টৰ শাল গছৰ লগতে বিভিন্ন গছৰ কুণ্ডা জব্দ কৰি বন বিভাগত লৈ যায়। ইপিনে ইটা ভাটাৰ কৰ্মচাৰী এগৰাকী জানিবলৈ দিয়া মতে উক্ত গছৰ কুণ্ডাবোৰ চৰুৱাবাখৰাৰ পৰা প্ৰায় 40,000 টকাত কিনি আনিছিল। আপনার পরিচয়টা জানিতে হবে। আমি এই ভাটার স্টাফ। কি নাম আপনার? মধুসূদন পাল। এই ভাটাটার নাম কি? নিউ নয়ন বিক্সফিল্ড। মালিক কে? মালিক হচ্ছে সুভাষ পাল। বাড়ি কোথায়? বাড়ি বিলাসীপাড়া। বিলাসীপাড়া। আজকে ফরেস্টে কি আপনাকে এখানে অভিযান চলালো? ওই ফায়ারিং করার জন্য কিছু কাঠ আনা হয়েছিল। কি কাঠ? মিক্সার কাঠ ছিল আর কি। শাল ছিল? 2-1 পিস ছিল। তবে কি হলো? ওনারা মাল পরে তুলে নিয়ে গেল। কয় ট্রাক্টর নিল? 2 ট্রাক্টর নিয়ে গেছে। আর ট্রাক্টর নিবে? আর 1 ট্রাক্টর নেবে। আপনি কটা থেকে আনছিলেন? আমাদের ওই চরুপাগড়ার যে গাছ কাটা হয়েছে না, যে ঘটবাড়ি ভাঙছে, ওখান থেকে দিয়ে গেছে ব্যাপারী। কে দিছে? ওনার নামটা তো আমার জানা নাই সঠিক। হ্যাঁ জানি। কত টাকা দিছিলেন? মোটামুটি 30-35 হাজার টাকা দেওয়া হয়েছে। তারপর আজকে কি হলো? আজকে ওনারা বললো যে মাল আমরা তুলে নিয়ে যাব, আমাদের কাছে ইনফরমেশন আছে। মানে কি হয়েছিল? কি বললো ফরেস্টে? কি বললো? ওনারা বললো যে আমাদের এই মাল তুলে নিয়ে যেতে হবে। 2-1 শাল আছে, 2-4 পিস নিয়ে যেতে হবে। পারমিশন ছিল নাকি? না, এমনি কোনো কে বা কেউ ইনফরমেশন করছিল, যার জন্য পরে বললো ওনাদের পুরো মালটাই নিয়ে যেতে হবে। আপনারা বন ধ্বংস করে এখানে আনপিনে স্থানীয় ৰাইজৰ অভিযোগ মৰ্মে নিউ নয়ন ইটা ভাটাত ইটাৰ লগতে চোৰাং কাঠৰ অবৈধ চোৰাং ব্যৱসায় চলি আছে। বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা উদ্ধাৰ হোৱাৰ পিছত ইটা ভাটাখনৰ বিৰুদ্ধে বন বিভাগে কি ব্যৱস্থা কৰে সেয়া সময়ত হ'ব লক্ষণীয়। মোৰ নাম আমিৰুল আলী। ঘর কত না? ঘৰ এই হাতীপতা পাহাড়ৰ মস্কাগুৰি গ্ৰাম। এইটো হ'ল মানে এই যে এই ভাটাটোত কমচে কম 6-7 ট্ৰেক্টৰ মানে শাল গাছ কাটি নিয়েছে ৰাতি। এখন ক'ৰ পৰা আহিছে এইটো মই নাজানো। মই মানে সকালে এই খবৰটো পোৱাৰ পিছত মোৰ মানে কিবাখানে খাৰাপে লাগি গ'ল। ঘৰত আহি মই তদন্ত কৰি দেখোঁ যে ঘটনাটো হোৱাৰ পিছত মই শালকুছা ৰেঞ্জাৰ ছাৰক হয়তো কল কৰিলোঁ। কৰাৰ পিছত ৰেঞ্জাৰ ছাৰে বস্তুটা ভাল কেয়াৰ নিছে। কেয়াৰ নোৱাৰ পিছত ইহঁতৰ মানে দল পঠাৰ পিছত মানে ইহঁতে ফাৰ্ষ্টতে পোৱা নাই। তাৰপিছত মোক ফোন কৰিলে, ক'ত আছে আপুনি? মিছা কথা ক'লে। মই নহয় ছাৰ, আমিতো মিছা কথা কোৱা মানুহ নহয়। তাৰপিছত মই আহিলোঁ, তাৰ পৰা মই দেখাই দিলোঁ যে ছাৰ এইটো ইমান ফুৰি আছে, একে গাজ আছে আৰু কি। এইটো নয়ন ইটা ভাটা, মালিক সুভাষ পাল, বিলাসীপাড়া। নিউ নয়ন ইটা ভাটা মালিক হ'ল সুভাষ পাল, তাৰ বেটা হৈছে এইবাৰ আগে পিছে আনি থাকে। আৰু যিহেতু ডাঙৰ গাছ হয়, ৰাতি কৰি বিলাসীপাড়া উঠাই লৈ যায়। পচনজিত ৰায়ে ৰাতি কৰি তাৰ 407 গাড়ীটো উঠাই লৈ যায়। কিন্তু মই তথ্য পাইছোঁ, কিন্তু মানে এই ফটোটো পোৱা নাই। এনেধৰণৰ তাৰ চলি আছে। এই শাল গাছ কাটি লৈ আহে, কাৰোবাৰ পৰা নে না কিবা নিজে কাটি আনি এনেকৈ কৰি মানে ব্যৱহাৰ কৰি আছে। আজি পাইছোঁ, আজি পোৱাৰ পিছত ছাৰে ইনকুৱাৰী কৰাৰ পিছত ইতিমধ্যে 4 ট্ৰেক্টৰ ৰেজ অফিচত গৈছে। তাৰপিছতো আৰু ডগত আছে। এনেকা ব্যৱহাৰ, এনেকা পাতি ইহঁতৰ খবৰ পাইছোঁ অকল এই ভাটাতে। এই ভাটাৰ পৰাই হৈ আছে। আৰু এই শাল কাঠৰ মানে ব্যৱহাৰী চলি আছে, চোৰাং কাঠৰ। যিহেতু মই তাৰ পৰা 4 গাড়ী মাল পাইছোঁ ইতিমধ্যে। ছাৰে মোক বেৰ কৰি দিছে, 4 গাড়ী মাল ইনকুৱাৰীত পোৱা হৈছে। তো এতিয়া মই বন মন্ত্ৰী আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো মই ক'ব চাওঁ যাতে বস্তুটা ভাল কৰি তদন্ত কৰে। ক'ৰ পৰা গাছটা কাটি আনে, ক'ৰ পৰা কি কৰে, এইটোৰ মানে উচিত তদন্তটো আমাক লাগে। ঘৰ হৈছে বিলাসীপাড়া, আমাৰ ঘৰ হৈছে শালকুছা হাতীপোতা। তাই তাৰ পৰা আহি আমাৰ ইফালে গছ গছনি, ডাল গছনি চব শেষ কৰি দি আছে এই ধৰণৰ ব্যৱহাৰ পাতি। আমি যিহেতু 4 গাড়ী 4 ট্ৰেক্টৰ শাল গাছ তাৰ ভাটাৰ পৰা ওলাইব পাইছোঁ, তাহলে এই ব্যৱসায়টো আৰু কি লাগে? ইয়াৰ থেকে আৰু কি তদন্ত লাগে? একোই নালাগে আমাক। আৰু ইয়াৰ তথ্য এইটোৱে হৈছে, মই বিচাৰিছোঁ যে আমাক সত্য নে এটাই লাগে।
গাছ ক'ৰ পৰা কাটে, কোনে আনে আৰু কোনে দে, এটাৰ সত্যটা আমাক বেৰ কৰি দিয়ে আমাৰ পাব্লিকক বা আমাৰ ৰাইজক উচিত বিচাৰটো দিব লাগে।